নমস্কাৰ, আজি হৈছে 28 মে। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। হিন্দু নাগৰিক থকা অঞ্চলত আপোনালোকে গো কুৰবানী কৰিবলৈ চেষ্টা নকৰিব। এবাৰ গো কুৰবানীক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু নাগৰিক থকা অঞ্চলত আপোনালোকে গো কুৰবানী কৰিবলৈ চেষ্টা নকৰিব, অন্যথা আইনে কঠোৰ ব্যৱস্থা ল'ব। আগবঢ়াইছোঁ আন এটা খবৰ। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলক বকৰীদ আৰু মোৰ তৰফৰ পৰা সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদ মুবাৰক। অসমত আহি গ'ল UCC। সংখ্যাগৰিষ্ঠ সমৰ্থনেৰে বিধানসভাত গৃহীত কৰা হ'ল ঐতিহাসিক আইন। UCC আইন কাৰ্যকৰী হোৱা দেশৰ ভিতৰতে তৃতীয়খন ৰাজ্যৰ স্থানত অসমৰ নাম। উত্তৰাখণ্ড, গুজৰাটৰ পিছতে অসমত গৃহীত হ'ল এই আইনখন। জনজাতীয় লোকক UCC আওতাৰ পৰা বাহিৰত ৰখা হ'ব। ধৰ্মীয় ৰীতি নীতিক UCC আওতাৰ পৰা বাহিৰ ৰখা হ'ব। লাভ যাদৱৰ বিৰুদ্ধে লিভ ইন ৰিলেশ্যনশ্বিপক লৈ বিবাহক লৈ আহি গ'ল কঠোৰ নিয়ম। UCC গৃহীত হ'লে উপকৃত হ'ব সমাজৰ মহিলাৰ সন্মান আৰু সুৰক্ষাক দিয়া হ'ব অগ্ৰাধিকাৰ। দূৰ হ'ব বাল্য বিবাহ, বহু বিবাহৰ দৰে সামাজিক ব্যাধি। সমাজৰ সংস্কাৰৰ ক্ষেত্ৰত থাকিব UCCৰ গুৰুত্বপূৰ্ণ অৰিহণা। বিধানসভাৰ ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব UCCৰ জৰিয়তে। ল'ৰা ছোৱালীৰ সম্পত্তি অধিকাৰৰ অন্তৰ্ভুক্ত হ'ব UCCত। লিভ ইন ৰিলেশ্যনশ্বিপৰ বিষয়েও অনা হৈছে বহু নিয়ম UCCৰ জৰিয়তে। প্ৰতিগৰাকী লিভ ইন পাৰ্টনাৰৰ বাবেও ডাঙৰ খবৰ আহি পৰিছে। ভুলতো লুকাব নোৱাৰিব লিভ ইনৰ সম্পৰ্ক। লিভ ইনত থাকিলে এমাহৰ ভিতৰতে জনাব লাগিব উপপঞ্জীয়কক। উপপঞ্জীয়কে অৱগত কৰিব লাগিব স্থানীয় থানাত। ৰাজ্যৰ বাহিৰত লিভ ইনত থাকিলেও একে নিয়ম প্ৰযোজ্য হ'ব। উপপঞ্জীয়কক নজনোৱাকৈ একেলগে এমাহ ধৰি লিভ ইনত থাকিলে সাব্যস্ত হ'ব দোষী। 3 মাহ ধৰি খাটিব লাগিব জেল, ভৰিব লাগিব জৰিমনা। লিভ ইনত থকা এজনৰ বয়স হ'ব লাগিব 21 বছৰ। লিভ ইনত থাকি সন্তান জন্ম হ'লেও বৈধ ঘোষণা কৰা হ'ব। লিভ ইনত থকাৰ পিছত বিচ্ছেদ বিচাৰিলে দুয়োজনৰ সন্মতিতহে হ'ব বিচ্ছেদ। সন্মতি অবিহনে যুৱতীক এৰি দিলে ভৰিব লাগিব ভৰণ পোষণ বিচাৰি যুৱতীগৰাকী কাষ চাপিব পাৰে আদালতৰ। ইয়াৰ পাছৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে UCC অনাৰ কাৰণ। পৰিৱেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু চৰকাৰে যুৱতী হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম বিধানসভাত গৃহীত হ'ল ঐতিহাসিক UCC বিধেয়ক। বিপুল ভোটত গৃহীত হ'ল ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ চমুকৈ UCC। UCC বিধেয়ক গৃহীত হোৱা তৃতীয়খন ৰাজ্য হ'ল অসম। অসমৰ পূৰ্বে গুজৰাট আৰু উত্তৰাখণ্ডত গৃহীত হৈছিল এই বিধেয়কখন। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়টো কাৰ্যকালত এয়া প্ৰথমটো বৃহৎ পদক্ষেপ বুলিও জনাইছে বিভিন্নজনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়ক গৃহীত কৰিবলৈ গৈ উদাত্ত কণ্ঠৰে কয় যে ৰেচন বা গেছৰ দাম আজি কমিব, কাইলৈ বাঢ়িব, কিন্তু মহিলাৰ সন্মান এবাৰ নষ্ট হ'লে সেয়া ঘূৰাই দিব পাৰিব জানো? আচলতে কি আছে এই নতুন বিলত জানো আহক। এই বিল আইনত পৰিণত হ'লেই অসমত ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত এই বিভিন্ন দেৱানী বিধি চলিব। প্ৰথমতে ৰাজ্যত লিভ ইন ৰিলেশ্যনশ্বিপত থাকিবলৈ আনিব লাগিব নিয়ম। প্ৰাপ্তবয়স্কসকলে এতিয়াৰে পৰা অসমত লিভ ইনত থাকিবলৈ হ'লে প্ৰশাসনৰ ওচৰত গৈ এই সম্পৰ্ক পঞ্জীয়ন কৰাব লাগিব। এই নিয়ম অমান্য কৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা বিহা হ'ব। বহুবিবাহ নিষিদ্ধ। ৰাজ্যত পৰিগামী বা বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰথমা পত্নী বা প্ৰথমা স্বামী জীৱিত থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে অবৈধ সম্পৰ্ক গঢ়ি তুলিলে 7 বছৰ পৰ্যন্ত জেলৰ বিধান ৰখা হৈছে। অৰ্থাৎ মহিলা হওক বা পুৰুষ দুয়োৰে যদি সংগী থাকে তেন্তে অন্য কোনো প্ৰেমিক ৰাখিব নোৱাৰিব কোনোৱে। যদি এই নিয়ম অমান্য কৰে তেন্তে কঠোৰ শাস্তি বিহা হ'ব। সম্পত্তিৰ সমান অধিকাৰ। লিংগ নিৰ্বিশেষে পুত্ৰ আৰু কন্যা সকলোৱে পৈতৃক সম্পত্তিত সমান অধিকাৰ পাব। বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো সকলো ধৰ্মৰ মহিলাসকলৰ বাবে সমাহাৰত ভৰণ পোষণৰ দায়িত্ব ল'ব লাগিব। আইনী সুৰক্ষাৰ কথাও কোৱা হৈছে। অৱশ্যে ৰাজ্যৰ জনজাতিসকলক এই আইনৰ বাহিৰত ৰখা হৈছে। তেওঁলোকে নিজস্ব সামাজিক ঐতিহ্য ৰক্ষা কৰাৰ দায়িত্ব নিজেই লৈ আহিছে। সেয়ে আইনৰ আওতাত তেওঁলোকক অনা নহয়। ইফালে এই বিধেয়কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয় UCC আহিলে ধৰ্ম নিৰ্বিশেষে মাত্ৰ এগৰাকীকহে বিয়া কৰোৱাৰ অধিকাৰ পাব। বিবাহৰ বয়স হ'ব লাগিব ল'ৰাৰ বাবে 21 বছৰ আৰু ছোৱালীৰ বয়স হ'ব লাগিব 18 বছৰ। পত্নী বেমাৰ হ'লে আন এজনী বিয়া কৰাব লাগে বুলি কোৱাতকৈ তাতকৈ দুৰ্ভাগ্য একো নাই। ইয়াতকৈ অমানৱীয় একোৱেই নাই। ইছলাম ধৰ্ম ভাল। মৌলবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। মই ইছলামক বহু গভীৰলৈ অধ্যয়ন কৰি থৈছোঁ। মুখ্যমন্ত্ৰীয়ে লগতে কয় লিভ ইন ৰিলেশ্যনশ্বিপটো থাকিব নোৱাৰিব বহুগামিতা। কোনোবাই দিল্লীত এটা গুৱাহাটীত কোনোবাই দিল্লীত এটা গুৱাহাটীত এটা লিভ ইন ৰাখিব নোৱাৰিব। ইফালে ইছলামৰ ক্ষেত্ৰত
তালাক তালাক তালাককৈ জীৱন ধ্বংস কৰি দিয়া মোৰ ভণ্টিসকললৈ এই UCC আমাৰ শ্ৰদ্ধাঞ্জলি। 21 বছৰ বয়সতে 3-4টা সন্তান জন্ম দিয়া যুৱতীসকললৈ UCC আমাৰ শ্ৰদ্ধাঞ্জলি। UCC বলবৎ আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। প্ৰথম অধিৱেশনতে ঐতিহাসিকভাৱে বিধেয়কখন কৰিব পাৰি আমি আনন্দিত। এই বিল ৰাষ্ট্ৰপতি অনুমোদনৰ অহাৰ পাছতেই অসমত বলবৎ হ'ব। আন এটা খবৰ, হ্ৰাস পাব বস্তুৰ মূল্য বৃদ্ধিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীলৈ আহি গ'ল ডাঙৰ খবৰ। মূল্য বৃদ্ধিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বস্তুৰ মূল্য বৃদ্ধিক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই, শীঘ্ৰেই হ্ৰাস পাব বস্তুৰ মূল্য। যুদ্ধ শেষ হ'লেই বয় বস্তুৰ দাম কমিব। পশ্চিম এছিয়া যুদ্ধ পৰিস্থিতি সমাপ্তি হ'লেই আগৰ পৰিৱেশ ঘূৰি আহিব। কোনো ব্যৱসায়ী ক'তো চোৰাং ব্যৱসায় কৰিব নোৱাৰিব। কোনো ব্যৱসায়ী অতিৰিক্তভাৱে দাম ল'ব নোৱাৰিব। কিছু ক্ষেত্ৰতহে অকণমান পৰিৱৰ্তন হৈছে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বাপেক চাই পুতেক, UCC বুজি নাপায়, UCCৰ জ্ঞান নাই তানজিল হুছেইনৰ। মুছলমানৰ বিধায়কে নাজানে UCCৰ কথা। UCC বুজি নাপায় অসমৰ মুছলমান বিধায়কে। UCCক লৈ জ্ঞান নাই মুছলমান বিধায়ক। বিধানসভাত তৰ্ক কৰাটো ব্যৰ্থ হয় মুছলমান বিধায়ক। একোৰে ওপৰত তিল মানুহ জ্ঞান নাই মুছলমান বিধায়কসকলৰ। প্ৰথমে অধ্যয়ন কৰি লোৱাটো দৰকাৰ, কিন্তু কোনো অধ্যয়নে নকৰে মুছলমান বিধায়কসকলে। ভৱিষ্যত প্ৰজন্মই হাঁহিব বৰ্তমানৰ মুছলমান বিধায়কসকলক। চামগুৰি বিধায়ক তানজিল হুছেইনৰ জ্ঞান নাই, বাপেক চাইহে পুতেক। ক'ব লাগে UCCৰ কথা, কিন্তু কৈছে মূল্য বৃদ্ধিৰ কথা। তানজিল হুছেইনৰ UCCৰ ওপৰত একো অধ্যয়ন নাই। এইদৰে চামগুৰি বিধায়ক তানজিল হুছেইনক থকা সৰকা বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনচাৰী। দিব লৈছোঁ আন এটা খবৰ, জেলতে থাকিব লাগিব আশাৰাম বাপু। দেশকোপৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ কঠোৰ উচ্চ ন্যায়ালয়। আশাৰাম বাপুৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰাখিলে ন্যায়ালয়। 2013 চনত নাবালিকাক ধৰ্ষণ অভিযোগ উঠিছিল বাপুৰ বিৰুদ্ধে। আশ্ৰমৰ ভিতৰতে নাবালিকাক ধৰ্ষণৰ অভিযোগ। পক্সো আইনৰ অধীনত শাস্তি বিহা হৈছিল আশাৰাম বাপুক। শীঘ্ৰে আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ কৰা হৈছে ভণ্ড আশাৰামক। দিব লৈছোঁ আন এটা খবৰ, আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলক বকৰীদ আৰু বকৰীদক লৈ আহি গ'ল প্ৰশাসনৰ নিৰ্দেশনা। শান্তিপূৰ্ণভাৱে ঈদ উদযাপনৰ স্বাৰ্থত প্ৰশাসনে জাৰি কৰিলে 15টাকৈ নিয়ম। এই নীতি নিৰ্দেশনা উলংঘা কৰিলে পৰিব পাৰে বিপদত। কুৰবানীৰ সময়ত কোনেও কৰিব নোৱাৰিব ভিডিঅ' ৰেকৰ্ডিং। জনবসতি এলেকাৰ পৰা দূৰৈত অন্য ঠাইত পেলাব লাগিব কুৰবানীৰ আৱৰ্জনা। নিৰ্দিষ্ট ঠাইতে নামাজ আদায় কৰাৰ পৰামৰ্শ। অনুমতিপ্ৰাপ্ত স্থানতহে কৰিব পাৰিব গোমাংস বিক্ৰী বা প্ৰদৰ্শনী। আন ধৰ্মৰ লোকে বাস কৰা অঞ্চলৰ 5 কিলোমিটাৰ ভিতৰত গোমাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে। বকৰীদৰ পূৰ্বে কঠোৰ নিয়মাৱলী জাৰি কৰিছে বৰপেটা জিলাৰ প্ৰশাসনে। কম স্তৰত বজাব লাগিব মাইক আৰু নিশা 10 বজাৰ পিছতে সম্পূৰ্ণ বন্ধ কৰিব লাগিব মাইক। পথত যান বাহন ৰখাই সৃষ্টি কৰিব নোৱাৰিব যান-জঁটৰ। সম্পূৰ্ণ নীতি নিয়ম মানি হেলমেট পিন্ধি চলাব লাগিব বাইক। যিকোনো অপ্ৰীতিকৰ ঘটনা হ'লে প্ৰথমে জনাব লাগিব জিলা প্ৰশাসনক। ধৰ্মীয় অনুভূতিত আঘাত হ'ব পৰা কামৰ পৰা বিৰত থকাৰ আহ্বান জনোৱা হৈছে। সকলো স্থানতে থাকিব আৰক্ষী প্ৰশাসনৰ কাঢ়া নজৰ।